Hello dear student, class 9 or general mathematics etu half yearly examination 2020-24 last year jitu hoi geche hetu question paper or ete ami MCQ eta homada krim tumalake saba etia so prothom question tu tamar ki koise eta porimeyo aru eta oporimeyo সংখ্যাৰ যোগফল আৰু বা বিয়োগফল সদায় কি আমি কি জানো যোগ কৰো বা বিয়োগ কৰো যোগফল বা বিয়োগফল আমি সদায় কি পাম অপরিমেয় কারণ পূরণ করিলে অপরিমেয় পাম হরণ করিলে যোগ করিলে আৰু বিয়োগ করিলে আমি কি পাম অপরিমেয় পাম ওকে বহুত ইম্পর্টেন্ট কোশ্চেন এটা তার পিছত কোশ্চেন নাম্বার 2 তলৰ কোনটো দশমিক বিস্তৃতি পরিসমাপ্ত মানে আমি দশমিক বিস্তৃতি পরিসমাপ্ত মানে কি হরণ করিলে যাতে কমপ্লিট হরণ যায় হেতু কি কৈছে হেতু অপশন আমাৰ ডি যেটো আছে 3/8 হেতু আমাৰ কারেক্ট आंसर 3 নম্বৰ কোশ্চেনত কি কৈছে যদি root 2 ৰ ভ্যালু 1.41 তেন্তে root 8 ৰ মান ওলোৱা এতিয়া আমি চাও root 8 মানে আমি কি লিখিব পাৰিম root over 2 into 2 into 2 এতিয়া তিনিটা 2 আছে দুটা 2 একেলগে উলাল বাহিৰত উলালে এটা বাহিৰত উলাব আৰু এটা থাকিব এতিয়া নেক্সট আমি কি কৰিম 2 into root 2 ৰ ভ্যালু হ'ব 1.41 এতিয়া আমি পূৰণ কৰিলে কি পাম 8.2 এটো কোনটো অপশনত আছে অপশন যেটো বি আছে হেতু বি অপশন আমাৰ কারেক্ট হয় ওকে সো 4 নম্বৰ কোশ্চেনটি কি কৈছে এটা বস্তুৰ বিক্ৰী মূল্য 1800 টকা আৰু বিক্ৰী কৰি লাভ কৰি পালে 300 আৰু লাভ কৰাৰ শতাংশৰ হাৰ কিমান এতিয়া চোৱা টোটাল আমাৰ বিক্ৰী কৰিছে কিমান 1800 লাভ কিমান কৰিছে 1500 এতিয়া চোৱা বস্তুটোৰ কিনা দাম কিমান থাকিব নহলে 1800 ৰ পৰা 300 আমি মাইনাস কৰিম 300 মাইনাস কৰিলে কিমান পাম 1500 আমি পাম এটো সব 1500 ৰ লগত কিমান পার্সেন্ট পূৰণ কৰিলে আমি কি পাম এই 300 পাম ওকে হেতুৱে যেতিয়া এতিয়া প্ৰথম যেটো অপশন আছে হেতুৱে কৰিম 20% মানে 20 ডিভাইডেড বাই 100 এটো এটা শূন্য ক্যান্সেল আৰু এটা শূন্য আৰু এটা শূন্য ক্যান্সেল এতিয়া এতিয়া আমাৰ কি হ'ব 150 into 2 কৰি দিয়া হেতে এটো 0 3 5 into 2 10 0 হাতত 1 300 সো আমি কিমান পার্সেন্ট যদি আমি 20% লাভ হয় তেতিয়া আমাৰ কি হ'ব 300 টকা হ'ব आंसर অপশন এ ইজ কারেক্ট হয় ওকে তাৰ পিছত কোশ্চেন নাম্বার 5 টু কি কৈছে কি শর্তত ax + by + c = 0 সমীকরণ লেখডাল মূলবিন্দুৰ মাজেৰে যাব এতিয়া সম মূলবিন্দু মানে আমাৰ কি 0,0 হল আমাৰ কি মূলবিন্দু এতিয়া সোয়া x = আমি কিমান লম 0 লম y = কিমান লম 0 লম যেহেতু প্ৰথমে আমাৰ x আহে তাৰ পিছত আমাৰ কি আহে y আহে এতিয়া আমাৰ সমীকৰণটো কি আছিল a * x x ৰ ঠাইত আমি কি দিম 0 দিম plus b * 0 plus c = 0 এতিয়া সোয়া এটু a * 0 মানে কিমান 0 b * 0 মানে কিমান 0 plus c = 0 অর্থাৎ c = আমি কি পাম 0 অপশন কোনটো আছে অপশন যেটো a আছে এটো কারেক্ট হয় आंसर ওকে সো বহুত ইম্পর্টেন্ট কোশ্চেন এটো মেট্ৰিকতো আহে এনেকুৱা কোশ্চেন ওকে তো 6 নম্বৰ কোশ্চেন যেটো কৈছে উক্তি আৰু ব্যাখ্যা উক্তিটো আমাৰ কি আছে 1.82 বার এনেকুৱা সংখ্যা থাকিলে এটো সংখ্যা সদায় কি হ'ব পরিমেয় এটো আমাৰ কারেক্ট হয় কিয় এতিয়া চোৱা এটা পরিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পরিসমাপ্ত অথবা অবিৰত পুনৰাবৰ্তিত এটো সঁচা হয় কিয় যেহেতু 1.82 বার এটো 2 টো আমাৰ কি হৈছে ৰিপিট হৈ আছে ওকে এইটো স্টেটমেন্টৰ কাৰণে সঁচা এইটোও সঁচা সো ৰিজন টু ব্যাখ্যাটো প্ৰথম যেটো উক্তি আছে তাৰ কাৰণে সঁচা সেই কাৰণে আমি কি কম অপশন যেটো এ আছে এ আৰু আৰ দুইটাই শুদ্ধ আৰু আৰ হল এৰ শুদ্ধ ব্যাখ্যা যেটো আমাৰ আৰ দিয়া আছে এর কারণে ব্যাখ্যাটো সঁচা হয় ওকে নেক্সট কোশ্চেন নাম্বার 7 যেটো আমাৰ এটো আছে p² + 10p + 25 তলৰ কোনটোৰ পদৰ বৰ্গ তলত যেটো আছে এটো কোনটো পদৰ বৰ্গ এটো যদি আমি ইকুইভ্যালেন্স চাও p² + 2 into p into 5 into 2 10p = কিমান 5 স্কয়ার 25 ক আমি 5 স্কয়ার লিখিব এটো a² + 2ab + b² টাইপ হৈ আছে সেই কাৰণে আমি কি দিম p + 5 হোল স্কয়ার
অপশন কোনটোত আছে p + 5 হল p + 5 ৰ বৰ্গ হল স্কয়াৰ মানে আমাৰ বৰ্গ ওকে কোশ্চেন নম্বৰ 8 টু চোৱা x √2 + 1 হৈ আছে এতিয়া 1/x ৰ ভ্যালু লাগে এতিয়া চোৱা আমি কি কৰিব লাগে 1/x x ৰ মানটো আমি বহাই দিম 1/√2 + 1 এতেকে আমি কি জানো যদি ভগ্নাংশ এটা তলত যদি আমাৰ হৰত যদি অপৰিমেয় সংখ্যা থাকে আমি কি কৰিব লাগে হৰ পৰিমেয়কৰণ কৰিব লাগে তাৰ কাৰণে আমি কি কৰিম √2 + 1 টো আমাৰ আছেই আমি তলে উপৰে কি কৰিম √2 - 1 পূৰণ কৰি দিম √2 - 1 আমি পূৰণ কৰি দিম এতিয়া পূৰণ কৰাৰ লগে লগে আমি এটা ফৰ্মুলা পাইছিলো কি a + b a - b এটো মানে কি আছিল a² - b² এটো হেইটোত পৰি গৈছে হেইটোত পৰিলে আমাৰ কেনেকুৱা হ'ব আমাৰ হ'ব √2 - 1 ওপৰত থাকিব আৰু তলতটো হ'ব √2² - 1² এটো আমি ক্যালকুলেশন কৰিলে কি পাম √2 - 1 এইটো 2 এইটোক আমাৰ √2 ক্যান্সেল কৰিব সো 2 - 1 সো ইকুৱেল টু কি হ'ব √2 - 1 ডিভাইডেড বাই 1 এটো ইকুইভ্যালেন্ট টু √2 - 1 এইটো কোনটো অপশনত আছে অপশন যেটো ডি আছে হেতু আমাৰ কারেক্ট হয় आंसर সো 8 নাম্বার অপশন ডি ইজ কারেক্ট এতিয়া সোয়া নেক্সট কোশ্চেন টু আছে কি ওকে x³ + 1 x + 1 এৰে হৰণ কৰিলে বাখে ওলোৱা যেতিয়া আমাৰ বাখে ওলাব দিব কাৰে কি দি হৰণ কৰিব লাগে x + 1 = আমি 0 ধৰিম x = -1 হ'ব কি প্লাস আছে ভালে গলে -1 তে x ৰ ভ্যালু যদি -1 আমি x³ + 1 ৰ ঠাইত বহাই দিও তেতিয়া আমি কি পাম -1³ + 1 -1³ মানে -1 + 1 = 0 so option a is correct হয় ওকে এতিয়া সোয়া এইটো কোশ্চেন টু 10 নম্বৰ কোশ্চেন x³ + y³ উৎপাদক বিশ্লেষণত প্ৰকাশ কৰিলে কি হ'ব এটা তোমালোকে চাবা এই 2.5 ৰ কোশ্চেন নম্বৰ 9 ত আছে এটো প্ৰুফ কৰিব দিছে এটো ডাইৰেক্ট এক্স্যাক্টলি ফৰ্মুলা হয় সো এটো হ'ব x + y ব্ৰেকেট x² - xy + y² এটো কোনটো অপশনত আছে অপশন যেটো বি আছে এটো বি ইজ কারেক্ট হয় ওকে এতিয়া 10 নম্বৰ কোশ্চেনটো চোৱা যেটো আমাৰ আছে 497 * 497 497 * 497 ক আমি কি কৰিব পাৰি 497 স্কয়াৰ লিখিব পাৰি -289 স্কয়াৰ লিখিব পাৰি তলত কি আছে 786 এটো চোৱা এটো আমাৰ হৈ আছে a² - b² এটো আমি সকলোৱে জানো a + b এবাৰ প্লাস হ'ব a - b এনেকুৱা হ'ব ওকে এতিয়া নেক্সট হলে আমি কি কৰিব পাৰিম এইটো ইকুইভ্যালেন্ট টু 786 এতিয়া 497 + 289 ইনটু আৰু এবাৰ কি কৰিম মাইনাস কৰিম 497 - 289 ওকে সো নেক্সট লাইনটো আমাৰ কি হ'ব 786 এই দুটা যোগ কৰিলে আমি কিমান পাম 786 ইনটু এই দুটা বিয়োগ কৰিলে 7 ৰ পৰা 9 গলে কিমান হ'ব ওকে 17 ৰ পৰা 9 গলে কিমান হ'ব 8 হ'ব তাৰ পিছত 9 ৰ পৰা 8 গলে 0 হ'ব 4 ৰ পৰা 2 গলে 2 হ'ব সো এটো ক্যান্সেল আমাৰ অপশন কি থাকিব 208 অপশন কোনটোত আছে অপশন এ ইজ কারেক্ট হয় ওকে কোশ্চেন নম্বৰ 12 যেটো আছে এটো কি কৈছে which of the following is a polynomial মানে তলৰ কোনটো এটা বহুপদ আমি যেতিয়া বহুপদৰ কথা কৈছিলো হেইটো বহুপদৰ চলকৰ ঘাত সদায় কি হ'ব লাগিব পূৰ্ণ সংখ্যা এতে 2 এটা পূৰ্ণ সংখ্যা সো অপশন এ যেটো আছে এটো কারেক্ট হয় आंसर ওকে এতিয়া কোশ্চেন নম্বৰ 13 তলৰ কোনটো শৰ্তৰ বাবে a b বিন্দুটো x অক্ষত থাকিব তে x অক্ষত থাকিলে x, 0 টাইপ হ'ব ওকে তাৰ মানে a to not equal to 0 হ'ব সো অপশন বি যেটো আছে হেতু आंसर হয় তে 14 নম্বৰ কোশ্চেন এতিয়া এই 3x - y = 6 সমীকৰণ লেখডাল x অক্ষত ছেদ কৰা বিন্দুৰ স্থানাঙ্ক তে x অক্ষত ছেদ কৰা স্থানাঙ্ক x 0 হ'ব এতিয়া x 0 হলে x = 0 x এ থাকিব y = 0 এতিয়া y = যদি 0 হয় আমি এইটো ইকুৱেচন 3x - 0 = 6 অৰ্থাৎ x = 6/3 কিমান হ'ব 2 হ'ব
ওকে x ইকুৱেল টু 2 y ইকুৱেল টু 0 সো 2 0 অপশন এ যেটো এটো আমাৰ কারেক্ট হয় आंसर ওকে এতিয়া সোয়া যদি x ইকুৱেল টু 0 হয় তেন্তে এই বহুপদটোৰ মান কিমান হ'ব ডাইৰেক্ট আমি কি কৰিম x ৰ মান আমি 0 বহাই দিম বহুপদটো কেনেকৈ হ'ব সো বহুপদটো আছিল 5 ইনটু 0 কিউব 4 ইনটু 0 স্কয়ার প্লাস 3 এইখিনি মানে তো আমাৰ 0 হ'ব প্লাস 3 ইজ ইকুৱেল টু 3 অপশন যেটো সি আছে এটো কারেক্ট হয় ওকে এটি সোয়া তলৰ কোনটো অপৰিমেয় সংখ্যা এইটো পৰিমেয় হয় কিয় হেক হৈছে এইটো বাৰ আছে এইটো পৰিমেয় হয় 121 মানে 11 এইটো পৰিমেয় যেটো এই অপশন ডি যেটো আছে এইটো অপৰিমেয় সংখ্যা ওকে এতিয়া ৰুট ওভাৰ 125 এইটো ঘনমূল হৈ আছে তে ঘনমূল হলে কি পাম 125 ক যদি আমি উৎপাদকত ভাঙো 5 এ দিলে কিমান টাইম যাব 2 5 আৰু কি যাব 5 5 সো আমি কি লিখিব পাৰিম 1 2 5 ক আমি 5 কিউব লিখিব পাৰিম যেটো আমাৰ কি আছে 3 ৰুট 125 এটো মানে 125 হোল টু দি পাৱাৰ কিমান 1/3 এটো ইকুৱেল টু মই লিখিব পাৰিম 5 কিউব ইনটু 1/3 সো 3 3 ক্যান্সেল आंसर কিমান হ'ব 5 অপশন যেটো সি আছে এটো কারেক্ট হয় ওকে এতিয়া সোয়া শূন্য বহুপদৰ মাত্ৰা এতিয়া শূন্য বহুপদৰ মাত্ৰা আমি কেতিয়াও কি কৰিব নোৱাৰো ডিফাইন কৰিব নোৱাৰিম শূন্য বহুপদৰ মাত্ৰা নাথাকে ওকে সো এটো ডিফাইন কৰিব নোৱাৰিম তে কোশ্চেন নম্বৰ 19 তলৰ কোনজৰ এই ইমান সমীকৰণৰ সমাধান নহয় কোনটো সমাধান নহয় হেতু সোয়া এতিয়া এইটো প্ৰথম যেটো হেতু x এটো আমাৰ y x equal to 1 y equal to 2 দিলে 6 আৰু 2 8 কারেক্ট হয় 2 into 4 8 এটো কারেক্ট হয় -2 into -4 আৰু 3 into 12 এটো কারেক্ট হয় অপশন যেটো ডি আছে এটো আমাৰ কারেক্ট হয় आंसर এতিয়া 20 নম্বৰ কোশ্চেন যেটো আছে এইটো যেটো তিগাত বহুপদ আছে এটো বহুপদ কেতিয়া হ'ব কি শর্ত সাপেক্ষে বহুপদ হ'ব বহুপদ হ'বলৈ হলে x স্কয়ার থাকিব লাগিব আৰু কিউবটো থাকিব নালাগে সো অপশন যেটো বি আছে a equal to 0 a equal to 0 হলে এটো 0 হৈ যাব আর x equal to 2 হলে b x স্কয়ার c x plus d এটো আমাৰ এটা বহুপদ হ'ব অপশন বি যেটো আছে এটো কারেক্ট आंसर হয় -2, -3 বিন্দুটোৰ বুজটো কি হ'ব বুজটো -2 x অক্ষত যেটো থাকে এটো আমাৰ বুজ হয় ওকে তলৰ কোনটো বিন্দু চতুৰ্থ চকুত থাকিব চতুৰ্থ চকুত থাকিলে প্লাস মাইনাস কত আছে অপশন ডি যেটো আছে এটো আমাৰ কারেক্ট হয় 23 নম্বৰ কোশ্চেন তলৰ কোনটো চকত বিন্দু এটাৰ কোটি ঋণাত্মক হ'ব কোনটো চকত হ'ব কোটি আমাৰ থাৰ্ড চকত হ'ব আৰু কি চকত হ'ব ফোর্থ চকত হ'ব প্লাস মাইনাস ওকে প্লাস মাইনাস থাৰ্ড আৰু 3 নম্বৰ চকত থাকিব আৰু ফোর্থ 3 আৰু 4 অপশন এ যেটো হেটো আমাৰ কারেক্ট आंसर ওকে x equal to y হলে তলৰ কোনটো হসা x y, y x একেই কথা ওকে নেক্সট 25 নম্বৰ কোশ্চেন এটা বিন্দু -4, -3 বিন্দুটো x অক্ষৰ পৰা লম্ব দূৰত্বত কিমান থাকিব এতিয়া যিকোনো এটা কোশ্চেন যদি 1 এই x অক্ষৰ পৰা লম্ব দূৰত্ব কি হ'ব y যেটো থাকিব হেতু আমাৰ आंसर হ'ব ওকে আৰু x equal to x অক্ষৰ পৰা লম্ব দূৰত্ব y কিমান আছে -3 তো দূৰত্বটো মাইনাস হ'ব নোৱাৰে দূৰত্ব প্লাস অপশন বি ইজ কারেক্ট হয় এতিয়া x অক্ষৰ সমীকৰণ হল কি y equal to 0 এটো অপশন সি आंसर ইজ কারেক্ট এতিয়া 27 নম্বৰ দুডাল সমান্তৰাল ৰেখাৰ সাধাৰণ বিন্দু ইতে সোয়া এই দুটা যদি ৰেখা সমান্তৰাল হয় সাধাৰণ বিন্দু কেতিয়াও কটাকটি নকৰে সো সাধাৰণ বিন্দু আমাৰ কি হ'ব 0 হ'ব 28 নম্বৰ কোশ্চেন তলৰ কোনটো ক্ৰমিক যুগল x - 2y equal to 4 এর এটা সমাধা হ'ব এইটো এই চাৰিটা আছে এইটো এই প্ৰথমটোত কি কৰিম x equal to 0 y equal to 2 বহালে আমি লেফট হ্যান্ড সাইডত কি পাম 4 পাম নেকি লেফট হ্যান্ড সাইডত 4 না পাম সো x equal to যদি 2 হয় y equal to 0 তথাপিও না পাম সি নাম্বার x equal to 4 হলে y equal to 0 তার মানে কি 4 2 into 0 is equal to কিমান 4 পাম সো এইটো পাম অপশন যেটো সি আছে এটো আমাৰ কারেক্ট হয় যদি 29 নম্বৰ কোশ্চেন যদি x এটা প্ৰত্যবৰ্তী বা প্ৰবৃদ্ধ কোণ হয় তলৰ কোণটো শুদ্ধ হয় সো অপশন যেটো বি আছে 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব আৰু 360 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব হেতু আমাৰ প্ৰত্যবৰ্তী কোণ যদি 30 নম্বৰ কোশ্চেন এটা ত্ৰিভুজৰ বহিস্থ কোণৰ মাপ
110 আছে ইয়াৰ দুৰ্বস্তু কোণ দুটাৰ সমান হলে মানে ত্ৰিভুজ এটা এনেকৈ সাপোজ আছে এইটো হল আমাৰ 110 আৰু এইটো কোণ ইকুৱেল আছে সো বহিস্থ কোণ আৰু দুৰ্বস্তু কোণ দুটাৰ যোগফল আমাৰ কি একে সো এইটো যদি 110 হয় এইটো আমাৰ কিমান হ'ব এইটো যিমান হয় এই দুটাৰ পৰা এইটো মাইনাস কৰিলে আমাৰ আনসাৰটো পাম আনসাৰ আমাৰ কিমান হ'ব 55 হ'ল এতিয়া 31 নম্বৰ কোৱেশ্চন যদি এটা ত্ৰিভুজৰ এটা কোণ সূক্ষ্মকোণৰ মাপ 60 হয় আৰু আনটো সূক্ষ্মকোণৰ মাপ এটা সমকোণী ত্ৰিভুজ এটা কোণ আমাৰ 90 ডিগ্ৰী দিয়া আছে এটাৰ যদি 60 হয় আনটোৰ অবিয়াসলি কিমান হ'ব 30 60 30 90 আৰু 90 180 সো আনসাৰ বি যেটো আছে এটো কারেক্ট হয় তে 32 নম্বৰ কোৱেশ্চন বি কোণ ইকুৱেল টু সি কোণ ইকুৱেল টু 45 ডিগ্ৰী হলে তেন্তে দীৰ্ঘতম বাহুটো কি হ'ব এটো বি কোণ আৰু সি কোণ 45 মানে এনেকুৱা হৈছে সাপোজ এটা ত্ৰিভুজ আছে এইটো বি দিলো এইটো সি দিলো এইটো 45 এইটো 45 এটা সাপোজ এ আছে দীৰ্ঘতম বাহুটো আমাৰ কি হ'ব বিসি হ'ব মানে হেতুয়ে কৰ্ণ হ'ব সো অপচন যেটো বিসি আছে হেতু আমাৰ কারেক্ট হয় ওকে সো নেক্সট চিত্ৰত পি সমান্তৰাল কিউ x এর মান লোৱা সো এই দুটা সমান্তৰাল হৈছে x এর মান যেতিয়া সমান্তৰাল ৰেখা এটা কাটে মানে এইটো আমাৰ কি কোণ অনুৰূপ কোণ এইটো আমাৰ 70 ডিগ্ৰী তাৰ মানে কি 2x + 70 = 180 সৰল কোণ হৈ আছে তাৰ মানে 2x = কিমান পাম 0 এই 180 - 70 সো 0 1 1 সো x = আমি কিমান পাম 110/2 = কিমান 55 যেটো আনসার আছে এটো আমাৰ কারেক্ট হয় ওকে 34 নম্বৰ কোৱেশ্চন এটা সমান্তৰিকৰ বাহু এটাৰ যোগ ক্ৰমে আধা হলে কিবা কিবি সমান্তৰিকৰ পৰিসীমা এটো আৰু এক্সপ্লেইন কৰিব না যায় এটো আনসার 8 হ'ব ওকে তোমালোকে ভিডিওটো বহুত লং হৈ গল ওকে এতিয়া সো x = 2 হলে y = 1 হলে এইটো কি হ'ব 2 * x এর মান কিমান 2 + y 3 * y এর মান কিমান 1 = k 2 * 2 4 + 3 = k মানে 7 = কিমান k এর মান কিমান হ'ব আনসার 7 যেটো হেতু আমাৰ আনসার হয় এতিয়া সো তলৰ ত্ৰিভুজৰ সৰ্বভৌমতাৰ ক্ষেত্ৰ স্বীকাৰ্য কোণটো নহয় এতিয়া সো যেটো সৰ্বভৌম স্বীকাৰ্য ক্ষেত্ৰ SSA যেটো আছে হেতু আমাৰ নহয় বাকি কিটা হ'ব এতিয়া সো ত্ৰিভুজ দুটা যদি আমাৰ কি হয় সৰ্বভৌম হয় তেতিয়া প্ৰতিটো কোণ আমাৰ সমান হ'ব তাৰ মানে a কোণ সমান সমান p কোণ b কোণ সমান সমান q কোণ c কোণ সমান সমান r কোণ তেতিয়া আমাৰ c কোণ যদি 30 হয় r কোণ আমাৰ কিমান হ'ব 30 হ'ব অপচন যেটো a আছে এটো কারেক্ট হয় এতিয়া নেক্সট 38 নম্বৰ কোৱেশ্চন ওকে যদি এটা চতুৰ্ভুজৰ যাৰ প্ৰতিটো বাহুৰ সমান হয় আৰু প্ৰতিটো কোণ সমান হয় তাক কি বুলি ক'ব অবিয়াসলি বৰ্গ বুলি ক'ব এটা চোৱা এটা বস্তু 39 নম্বৰ কোৱেশ্চন এটা বস্তুৰ কিনা দাম 100 টকা আৰু 10% লাভ কৰিলে বস্তুটোৰ বেচা দাম কিমান হ'ব 100 টকাত কিনিছে 10% লাভ মানে কি 10 টকা মানে 1110 অপচন ডি যেটো হেতু কারেক্ট হয় ওকে এতিয়া চোৱা এই x এর হহক x কত আছে আমাৰ এইটোত আছে x হহক কি -q/5 অপচন যেটো ডি আছে এটো কারেক্ট হয় ওকে যদি এটা বৰ্গৰ চাৰিটা বাহুৰ যোগফল 48 হয় তেন্তে বৰ্গটোৰ বাহুৰ দিক হ'ব চাৰিটা বাহুৰ যোগফল মানে 4x = 48 তাৰ মানে x = কিমান 48/4 = কিমান 112 is my answer okay 42 নম্বৰ কোৱেশ্চন যদি এটা চতুৰ্ভুজৰ সন্নিহিত বাহু দুজোৰ পৰস্পৰ সমান তেন্তে চতুৰ্ভুজটো কেনেকুৱা হ'ব ৰম্বাস হ'ব আটাইবোৰ বাহুৱে সমান ওকে সো 43 নম্বৰ কোৱেশ্চন 43 নম্বৰ কোৱেশ্চনত কি কৈছে PQ আৰু S আৰু T বিন্দু ক্ৰমে PQ আৰু R ৰ মধ্যবিন্দু হয় তেন্তে QR 10 হলে ST কিমান হ'ব তাৰ আধা হ'ব মানে এটা উপপাদ্য আছিল আধা কিমান হ'ব 10 ৰ আধা 5 হ'ব ওকে এটা সমান্তৰিকৰ চাৰিটা কোণৰ যোগফল 360 ডিগ্ৰী হয় 45 নম্বৰ কোৱেশ্চন যদি এটা চতুৰ্ভুজৰ কোণবোৰৰ অনুপাত এনেকুৱা আছে মানে 3x + 5x + 9x + 13x = কিমান 360 চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল 360 আইটো ক্যালকুলেশন কৰিলে x ৰ মান ওলাবা x ৰ মান ওলাই 13 ৰ লগত x পূৰণ কৰিবা যেটো আনসাৰ হ'ব অপচন 156 ইজ কারেক্ট আনসার ওকে